হেল্ল' এভৰিৱান, আপোনাৰ সকলোকে সৰ্বৰি গড এণ্ড এগ্ৰ ফাৰ্মৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ছাগলীৰ কৃমি নাশ বা ডিৱৰ্মিং কেনেকৈ কৰা হয়, কেতিয়া কৰিব লাগে এই সন্দৰ্ভত আলোচনা কৰিম। যদি আপোনাৰ ছাগলী আছে বা ছাগলী পোহে তেন্তে এটা কথা নিশ্চিতভাৱে জানে যে ছাগলীৰ পেটৰ কৃমি সিহঁতৰ আটাইতকৈ ডাঙৰ শত্ৰু। কৃমিয়ে ছাগলীৰ তেজ আৰু পুষ্টি শুহি খায়, যাৰ ফলত ছাগলী দুৰ্বল হৈ পৰে, ডিঙিৰ তলত ফুলি উঠে, যাক বটল জ আৰু বুলি কয়, আৰু কেতিয়াবা মৃত্যু হ'ব পাৰে। কিন্তু খেতিয়কসকলে কৰা আটাইতকৈ ডাঙৰ ভুলটো কি জানেনে? প্ৰয়োজন নোহোৱাকৈ বা ভুল সময়ত বাৰম্বাৰ কৃমিৰ ঔষধ খোৱাটো। আজি আমি ছাগলীৰ কৃমিনাশ কেনেকৈ কৰিব লাগে সম্পূৰ্ণ নিয়মটো আলোচনা কৰিম। কেতিয়াৰ পৰা আৰম্ভ কৰিব, টেষ্ট কেনেকৈ কৰিব, আৰু ঔষধৰ প্ৰতি কিয় কৃমি প্ৰতিৰোধী হৈ পৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে পোৱালি ছাগলীৰ ক্ষেত্ৰত। পোৱালি ছাগলীক কৃমিৰ ঔষধ প্ৰথম কেতিয়া দিব লাগে সেই সন্দৰ্ভে আলোচনা কৰিম। সাধাৰণতে পোৱালিৰ বয়স 6 পৰা 8 সপ্তাহ, মানে প্ৰায় 2 মাহ হলে প্ৰথম কৃমিৰ ঔষধ দিব লাগে। এই সময়খিনিত সিহঁতৰ মাকৰ গাখীৰৰ পৰা পোৱা ইমিউনিটিটো কমিব ধৰে আৰু মাকৰ গাখীৰ খোৱাটো কমাই ঘাঁহ খাবলৈ আৰম্ভ কৰে। সেই সময়ত পোৱালীক প্ৰথম কৃমিৰ ঔষধ দিব লাগে। অৱশ্যে যদি আপোনালোকৰ ফাৰ্ম বা অঞ্চলটোত কৃমিৰ মাত্ৰা খুব বেছি, তেন্তে আপুনি 8 সপ্তাহৰ পৰিৱৰ্তে 6 সপ্তাহত ভেটেনাৰীৰ পৰামৰ্শ অনুসৰি বা 4 সপ্তাহত কৃমিৰ ঔষধ দিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেৱল কেলেণ্ডাৰ চাই কৃমিৰ ঔষধ নিদিব। প্ৰয়োজন নোহোৱাকৈ ঔষধ খোৱালে কৃমিবোৰ অতি সহনশীল বা ৰেজিষ্টেণ্ট হৈ পৰে, তেতিয়া ঔষধে আকৌ কাম নকৰা হৈ পৰে। এতিয়া ডাঙৰ ছাগলীৰ ক্ষেত্ৰত কি কৰিব লাগে? ডাঙৰ ছাগলীৰ ক্ষেত্ৰত কেলেণ্ডাৰ নিয়ম বাদ দিয়ক। আধুনিক আৰু বৈজ্ঞানিক পদ্ধতি হ'ল ফাৰ্মাচা আই চাৰ্ট মেথড। ইয়াত কি কৰা হয়, ছাগলীৰ চকুৰ তলৰ পতাখন অলপ তললৈ টানি চাওক। যদি ই ডাঠ, গুলপীয়া বা ৰঙা হয়, তেন্তে ছাগলীজন সুস্থ আছে। কিন্তু যদি ই বগা বা পাতল গুলপীয়া হয়, বুজি লব ছাগলীজনীৰ দেহত তেজৰ অভাৱ আছে, অৰ্থাৎ কৃমিৰ আক্ৰমণ বেছি হৈছে। যিটো ছাগলীৰ কৃমিৰ আক্ৰমণ বেছি আছে, কেৱল তাকেই ঔষধ দিয়ক, আটাইকে নিদিব। সকলো কৃমিৰ ঔষধ একে নহয়। পেটৰ সাধাৰণ কৃমি, ফিটা কৃমি আৰু ককিডিঅচিছ ৰোগৰ চিকিৎসা সম্পূৰ্ণ বেলেগ। উদাহৰণস্বৰূপে ককিডিঅচিছ বেমাৰটো সাধাৰণতে 3 পৰা 5 সপ্তাহ বয়সৰ পোৱালীত বেছিকৈ হয়, যাৰ বাবে সাধাৰণ কৃমিনাশক নহয়, বৰং ককিডিঅচিছ টেষ্ট কৰিহে ঔষধ দিব লাগে। এতিয়া ঔষধ খোৱাতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সঠিক নিয়ম কি হ'ব? কৃমিৰ ঔষধ খোৱাতে 3টা নিয়ম সদায় মানি চলিব। ফাৰ্ষ্ট নিয়ম হৈছে ওজন অনুপাতে ঔষধৰ ড'জ নিৰ্ধাৰণ কৰিব। কেতিয়াও অনুমান কৰি ঔষধ নিদিব। ছাগলীৰ ওজন জোখা মেচিন বা ফিতা ব্যৱহাৰ কৰক। কম পৰিমাণৰ ঔষধ দিলে কৃমি মৰি নাযায়, বৰং অধিক শক্তিশালীহে হৈ পৰে। দ্বিতীয় নিয়মটো হৈছে খোৱা পদ্ধতিটো। অৰেল ড্ৰেঞ্চ ব্যৱহাৰ কৰক। ছাগলীৰ বাবে মুখত খোৱা তৰল ঔষধ বা পেষ্টহে আটাইতকৈ ভাল। ছালৰ তলত দিয়া বেজী বা গাৰ ছালত ঢালি দিয়া ছাগলীৰ ঔষধৰ ক্ষেত্ৰত ইমান ফলপ্ৰসূ নহয়। নিয়ম 3 হৈছে সঠিক পদ্ধতি। ছাগলীৰ জিভাৰ পিছফালে চিৰিঞ্জটো সোমাই দিলে সিহঁতে ঔষধটো সহজে গিলিব পাৰে, মুখৰ পৰা পেলাই দিব নোৱাৰে। গতিকে সাৰাংশটো হ'ল 6 পৰা 8 সপ্তাহ বয়সত পোৱালীক প্ৰথম পৰীক্ষা কৰক। ফাৰ্মাচা পদ্ধতি ব্যৱহাৰ কৰি ডাঙৰ ছাগলীক পৰীক্ষা কৰক, আৰু সদায় সঠিক ওজন জোখা মেচিন ব্যৱহাৰ কৰি ওজন অনুপাতে ঔষধ খোৱাওক। আপোনালোকৰ ফাৰ্মত ছাগলীৰ কৃমিৰ সমস্যাৰ সৈতে মোকাবিলা কৰোঁতে কি কি অসুবিধা হয়, আমাক কমেন্ট ছেকশ্যনত জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আন পালক বন্ধুসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।